সৰ্বভাৰতীয় টাইকাণ্ডো প্ৰতিযোগিতাত জিলিকিল যোৰহাট জিলাৰ 13গৰাকীকৈ খেলুৱৈ। ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল যোৰহাটৰ 13গৰাকীকৈ টাইকাণ্ডো খেলুৱৈ। ৰাজস্থানৰ জয়পুৰত 18ৰ পৰা 23 জানুৱাৰীলৈকে অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় টাইকাণ্ডো দ্বিতীয় ফেডাৰেচনৰ কাপত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ 7গৰাকী কণমানিসহ মুঠ 13গৰাকী খেলুৱৈয়ে। দলটো বুধবাৰে মৰিয়নি জংচন ৰেল যোগে উপস্থিত হোৱাৰ পিছতে বিভিন্ন দল সংগঠন আৰু টাইকাণ্ডো ফেডাৰেচনৰ উষ্ম আদৰণি জনায়। আজি আমাৰ বাবে আৰু সুখ আৰু আনন্দৰ খবৰ যিহেতু ৰাজস্থান জয়পুৰত 18 তাৰিখৰ পৰা 23 তাৰিখলৈকে অনুষ্ঠিত হৈ থকা ছেকেণ্ড ফেডাৰেচন কাপ আৰু থাৰ্ড কিড COCত অসম দলক যোৰহাটৰ 13গৰাকী খেলুৱৈ প্ৰতিনিধিত্ব কৰি 12গৰাকীয়ে মেডেল পাবলৈ সক্ষম হৈছে। আজি এই দলটোৱে ইতিমধ্যে আমাৰ মৰিয়নি ষ্টেচনত নামিছে। আমি টাইকাণ্ডো মাৰ্চিয়েল আৰ্ট স্পৰ্ট এছ'চিয়েশ্যন অফ যোৰহাটৰ তৰফৰ পৰা খেলুৱৈসকলক আন্তৰিক অভিনন্দন উষ্ম আদৰণি জনাইছোঁ। অনাগত দিনবিলাকত আমাৰ খেলুৱৈসকলে ভৱিষ্যতটো খেলৰ মাজেদি নিজক সংস্থাপিত কৰিবৰ কাৰণে, নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু অসম তথা অসমীয়া জাতিক বিশ্বৰ দৰবাৰত চিনাকি দিবৰ কাৰণে এই এটা সোণালী সুযোগ। এই পথেৰে তেওঁলোকে আগবাঢ়ি গৈ আমাক যাতে ভৱিষ্যত দিনত তেওঁলোকে উজ্বলি উঠে, আমি তাৰেই তেওঁলোকক আন্তৰিক অভিনন্দন আৰু আশীৰ্বাদ যাচিছোঁ। ধন্যবাদ। যিহেতু এটা সৰ্বভাৰতীয় খেল আছিল, ভাৰতৰ সকলো ৰাজ্যই ইয়াত প্ৰতিনিধিত্ব কৰিছিলে আৰু আমাৰ 13গৰাকী খেলুৱৈয়ে 12গৰাকীয়ে পদক পাবলৈ সক্ষম হৈছে। আৰু এটা খুব ভাল কথা, বিশেষকৈ জুনিয়ৰ শাখাত যথেষ্ট টাফ হয়। জুনিয়ৰ শাখাটো তাত ৱৰ্ল্ড টাইকাণ্ডো চেম্পিয়নশ্বিপ থাকে, এছিয়ান টাইকাণ্ডো থাকে, এছিয়ান গেম থাকে। তাৰ কাৰণে মানে ৱৰ্ল্ড ৰেংকিঙৰ যিবিলাক প্লেয়াৰ থাকে ভাৰতক প্ৰতিনিধিত্ব কৰা, সেই প্লেয়াৰখিনি নামি পৰে। সেই 59 কেজিত জুনিয়ৰ শাখাত আমাৰ প্ৰাণজিৎ শইকীয়াই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। তাৰ দ্বাৰাই তেওঁ অনাগত দিনত যিটো ৱৰ্ল্ড টাইকাণ্ডো চেম্পিয়নশ্বিপ আৰু এছিয়ান টাইকাণ্ডোশ্বিপ আৰু এছিয়ান গেমৰ কাৰণে যিবোৰ ট্ৰায়েল হ'ব, মানে কেম্প হ'ব, তাত তেওঁ অংশগ্ৰহণ কৰিব পাৰিব। সেইটো আমাৰ কাৰণে আটাইতকৈ খুব সুখৰ আৰু আনন্দৰ খবৰ। আমি আশা কৰিছোঁ তেওঁ এই যি প্ৰত্যাহ্বান থাকিব চিলেকশ্যনত, সেই চিলেকশ্যনৰ প্ৰত্যাহ্বান উফৰাই যে অসম তথা ভাৰতক এনে প্ৰতিনিধিত্ব কৰি অসমৰ বুকুলৈ গৌৰৱ কঢ়িয়াই আনিব। আমাৰ জয়পুৰ ৰাজস্থানত অনুষ্ঠিত হৈছিলে ছেকেণ্ড ফেডাৰেচন কাপ 2025-26 আৰু কিডছ চেম্পিয়ন অফ চেম্পিয়ন 2025-26। তাত আমাৰ সৰ্বমুঠ 13গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছিলে। তাৰে মাজত 12গৰাকী শিশুৱে মেডেল পাবলৈ সক্ষম হৈছে। তেওঁলোকক মই অভিনন্দন জ্ঞাপন কৰিছোঁ, কাৰণ ইমান সৰু কণ পখিলা খেদাৰ বয়সত যে তেওঁলোকে ৰাষ্ট্ৰীয় দৰবাৰত এটা মেডেল বুটলিবলৈ সক্ষম হৈছে, তাৰ কাৰণে মই তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপোনালোকলৈও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যিহেতু কেইবাজনো প্লেয়াৰ আছে, তেওঁলোকক ইজন নহয় সিজন প্ৰত্যেকখন ৰাজ্যৰ লগতে তেওঁলোকৰ প্ৰতিনিধিত্ব কৰিবলগীয়া হৈছিলে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।